মৌচুমী কলিতাই গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। নিজৰ ধৰ্ম ত্যাগ কৰিছোঁ, হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ। মোৰ নাম মৌচুমী কলিতা। এতিয়া মোৰ নাম হ'ল মৌচুমী বেগম। মৌচুমীৰ নতুন সংসাৰ মামুদ আলীৰ সৈতে। আমাৰ কোৰ্ট মেৰেজ হৈছে কোৰ্টত 3 মাহ হ'ল। ইচ্ছাই হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম গ্ৰহণ কৰিলে মৌচুমী কলিতাই। কোনো জড়জবতি, কোনো ইণ্টাৰেষ্ট নাই মোৰ ওপৰত। মই নিজ ইচ্ছাই কৰিছোঁ। ইয়াতে কোনো ধৰণৰ মোক হেৰি কৰা নাই। আগত মৌচুমী কলিতা আছিল, এতিয়া মৌচুমী বেগম। পূৰ্বৰ স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি বিবাহ বিচ্ছেদ কৰিছিল মৌচুমী কলিতাই আৰু অৱশেষত বিচাৰি পালে নতুন সংগী। কামৰূপ মহানগৰ জিলাৰ নটাৰী আদালতৰ জৰিয়তে নিজৰ নাম সলনি কৰি মৌচুমী কলিতাৰ পৰা মৌচুমী বেগম নামেৰে নতুন পৰিচয় লাভ কৰি এতিয়া মামুদ আলীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। তেওঁ কয়, ধৰ্ম পৰিৱৰ্তন কৰিবলৈ মোক কোনেও হেঁচা দিয়া নাই। মামুদ আলীক যাতে কোনেও হাৰাশাস্তি নকৰে। কোনো যাতে মামুদ আলীক কোনো যাতে হেৰেছমেণ্ট নহয়, মোৰো যাতে কোনো হেৰেছমেণ্ট নহয়। আমি যেনেকৈ আছোঁ, য'ত আছোঁ, নিজে ইচ্ছাই আহিছোঁ, যাতে আমাক সেনেকেই এৰি দিয়ে ইহঁতে। কোনো যাতে মানে ৰাস্তাই ঘাটে কোনো যাতে বিপদ আৱৰ্জন নকৰে ইহঁতে। মোৰ নাম মৌচুমী কলিতা আৰু মোৰ বিয়া হৈছে 13 বছৰ আগত নিতুল কুমাৰ দাস, খুদনামাৰী, ধুবুৰী ডিষ্ট্ৰিক্টত। তো তাৰ লগত মোৰ ডিভ'ৰ্চ দিছোঁ মই। তাৰ লগত মোৰ সংসাৰ নহয়। সি বহুত টৰ্চাৰ কৰে মোক। সেইটো কাৰণে তাৰ সংসাৰ বাদ দি তাইক মই ডিভ'ৰ্চ দি মই এতিয়া 3 মাহ আগতে মামুদ আলীৰ লগত কোৰ্ট মেৰেজ কৰিছোঁ আৰু নিজৰ ধৰ্ম ত্যাগ কৰিছোঁ। হিন্দু ধৰ্ম ত্যাগ কৰি মই ইছলাম ধৰ্ম গ্ৰহণ কৰিছোঁ। মোৰ নিজ ইচ্ছাই। ইয়াতে কোনো প্ৰেছাৰ মোক দিয়া নাই। না মামুদ আলীয়ে কোনো মোক ইমপ্ৰেছ কৰিছে, কোনো ইমপ্ৰেছ কৰা নাই। মোৰ নিজ ইচ্ছাই তাৰ ধৰ্ম ত্যাগ তাৰ ধৰ্মটো গ্ৰহণ কৰিছোঁ। তো মই আগৰ ফাৰ্ষ্ট বৃহস্পতিবাৰে মই আহিছিলোঁ। মোক টৰ্চাৰ কৰি মোৰ ঘৰৰ মানুহ, মোৰ হাজবেণ্ডৰ ঘৰৰ মানুহ বা মোৰ মাহঁতৰ ঘৰৰ মানুহ চবেই লৈ গৈছে মোক। মামুদ আলীকো মাৰিছে, মোকো মাৰিছে। মাৰি ধৰি সিহঁতে জোৰ-জবস্তি মোক তাতে লৈ গ'ল। এইবাৰ আকৌ নেক্সট মই কালি গুচি আহিছোঁ। এতিয়া মই জানো ছেম ছিষ্টেমেই হ'ব, আকৌ নিব আহিব মোক, আকৌ সেই এনেকুৱাই টৰ্চাৰ কৰিব মামুদ আলীকো। তো মোৰ এটা অনুৰোধ যে মোৰ হাজবেণ্ড মামুদ আলী, সি নিজৰ গাড়ী আছে, সি গাড়ীৰ লগে লগে বাহিৰে গৈ থাকে, গুৱাহাটীত ঘূৰা-ফুৰা কৰি থাকে। তেখেতৰ যাতে একো ধৰণৰ কোনো যাতে বিপদ নহয় বা মোৰ ল'ৰা-ছোৱালীৰ লগত থাকোঁ, মোৰো যাতে কোনো বিপদ নহয়, মোৰ ফেমিলিটো যাতে কোনো বিপদ নহয়, সেইটো কাৰণে মই আইনৰ ওচৰত অলপ সহায় বিচাৰিছোঁ। সিহঁতে বহুত ধৰণৰ মোক টৰ্চাৰ কৰে। আমাৰ কোৰ্ট মেৰেজ হৈছে কোৰ্টত 3 মাহ হ'ল। ধৰ্মও চেঞ্জ কৰিছোঁ মই। এতিয়া মোৰ নাম হ'ল মৌচুমী বেগম কলিতা। আগত মৌচুমী কলিতা আছিল, এতিয়া মৌচুমী বেগম। কোনো জড়জবতি, কোনো ইণ্টাৰেষ্ট নাই মোৰ ওপৰত। মই নিজ ইচ্ছাই কৰিছোঁ। ইয়াতে কোনো ধৰণৰ মোক হেৰি কৰা নাই। আপুনি জানে যে তেওঁৰ বিষয়ে যে তেওঁ এটা ইছলাম ধৰ্ম। মই চব জানি শুনি তাৰ লগত আহিছোঁ। সোণতলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট, টাইম 8।